গুৱাহাটী জিএমচি ট্ৰিটমেণ্ট কৰি আছোঁ ফেব্ৰুৱাৰী মাহত অপাৰেশ্যন আছে কক্লিয়াৰ লগাম বুলি কোৱা নাই সেইটো লগালে ছোৱালীজনীয়ে পাই যাব আমাৰ মানে ইমানে দুখীয়া একো নালাগে মই বিনা পইচাত কৰি দিম লোন লৈ কিনে মই গৈ আছোঁ গুৱাহাটীলৈ যাবলৈ অসুবিধা আমাৰ মই কৈ আছোঁ ডিচিয়ে পঠাই দিব বিনা পইচাত মেচিন লাগি যাব খালি ইয়াতে হিয়াৰিং প্ৰেক্টিচ কৰাব লাগিব হ'ব স্বপ্নীল এইবিলাক स्वप्निल मैं कर दिली अभी पीपीएस को ये आप दे दीजिएगा ये लोगों को गुवाहाटी ले जाएगा 5 ईयर से तो तुरंत कक्लियर इम्प्लांट বাইদেউ এতিয়া ছোৱালীটোৰ কাৰণে চিন্তা কৰক ছোৱালীটোৰ প্ৰায় 7 লাখ টকা লাগিব মই ঠিক কৰি কৰাই দিছোঁ আপোনালোকক মাতি যা थैंक यू তোৰ ৱাইফ হয় ना वो है বৌ হয় লৈ যা 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 বৌয়ে চকু পানী পেলাই আছে লৈ যা বৌক লৈ যা মই দেখোন পালোঁ এইটো এতিয়া বৌ তই ঘৰত যা আজি হৈ গ'ল লগ পাই গ'লো নালাগে এতিয়া এড্ৰেছ হৈ গ'ল ফোন নম্বৰ হৈ গ'ল যা তাই তেওঁ কৈছে মোক কৰি দিম বুলি কৈছে ছোৱালীজনী ট্ৰিটমেণ্ট কি প্ৰব্লেম ছোৱালীজনী জন্মৰ পৰা কাণেৰে নুশুনে তেতিয়াও কৰি দিছিলে মোক হেৰি মাতি পঠাইছিলে কিন্তু পইচা পাতি অসুবিধাৰ কাৰণে মই যাব নোৱাৰিলোঁ যিহেতু আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈ বহুত দূৰ সেইকাৰণে আৰু তাত থাকিবলৈ হ'লে ছোৱালীজনী মাহটোত অকল মানে সেনেকুৱা কাণেৰে নুশুনা ল'ৰা ছোৱালীবিলাকৰ মাহটোত 1 তাৰিখে আৰু 15 তাৰিখে চায় সেইকাৰণে ইমান দিন আমাৰ থাকিবলৈ অসুবিধা হয় ট্ৰিটমেণ্ট এটা কৰাবলৈ হ'লে 1 তাৰিখটো পাৰ হৈ যায় আকৌ 15 তাৰিখৰ কাৰণে ৰখিব লাগে সেনেকুৱা অসুবিধাৰ কাৰণে গুচি আহিবলগীয়া হয় আধাতে যিহেতু তাত টকা পইচাৰ কাৰণে বহুত মানে আমাৰ ইয়াৰ নিচিনা নহয় তাত মানে টকা পইচা বহুত অসুবিধা সেইকাৰণে अपना घर মোৰ ঘৰ তিনচুকীয়া বাৰীগুৰি किमान बयस ছোৱালীজনী বয়স এতিয়া জানুৱাৰী 18 তাৰিখে 5 বছৰ হ'ব या पूर्व अपनी काका लग কৰিছে মই ইয়াৰ পূৰ্বে বলিন চেতিয়া সুৰেন ফুকন বলিন চেতিয়া বাৰু কিবা এটা হ'লে মানে তেলৰ খৰচাটো হ'লেও দি পঠিয়ায় কিন্তু সুৰেন ফুকনৰ যিহেতু আগতে আমাৰ সমষ্টি আছিলে তেওঁক মই কৈছিলোঁ যে আপুনি মোক হেৰি কেবিনৰ ব্যৱস্থা নহ'লে তাত মানে যোৱাৰ ব্যৱস্থা হ'লেও কিবা টিকেটৰ খৰচাটো হ'লেও কৰি দিব পাৰিব নেকি বুলি এনেকৈ কৈছিলোঁ তেওঁ তাৰপিছত মই এবাৰ খবৰ কৰিম বুলি ক'লে তাৰপিছত মোক নাম্বাৰটো দি পঠিয়ালে মই ঘৰলৈ দুদিনমান অহাৰ পিছত যিহেতু আমাৰ যাবলৈ হৈছিলে টাইম গুৱাহাটীলৈ তাৰপিছত নাম্বাৰটো দিয়াৰ পিছত মই ফোন কৰিলোঁ যে ছাৰ আপুনি খবৰ কৰিলেনে বুলি সুধিলোঁ তেতিয়া ছাৰে ক'লে মই একো খবৰ পোৱা নাই তেতিয়াহ'লে আপুনি কিবা এটা সহায় কৰক বুলি ক'লোঁ তেতিয়া ক'লে মোৰ এতিয়া একো নাই বুলি ক'লে তাৰ দুদিনৰ পিছতে কাকপথাৰত যি 3জন ল'ৰা দেখিছিলে মৰিছিলে সেই দুৰ্ঘটনাত সি 2 লাখ টকা চেক দিছিলে মোক 2000 টকা এটা 5 টকা এটা দিবলৈ নাই বুলি ক'লে তেতিয়া মোৰ খুব বেয়া লাগিছিলে সেইকাৰণে মই ফুকন ডাঙৰীয়াক মই ভাল নালাগে মোৰ এতিয়া মুখ্যমন্ত্ৰীকে কি ক'লে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচি ছাৰক কাগজ দিছে আৰু ডিচি ছাৰে কৰি দিম বুলি কৈছে